গতিকে জুবিন দাক চৰিত্ৰ হৰণৰ কোনো ধৰণৰ চেষ্টা নকৰিব। শিখা শৰ্মা নে কি এজনীক কৈছোঁ, বুনৰী শৰ্মাজনীক। আৰু মই অসমৰ CMক হাতযোৰ কৰি কৈছোঁ, এই শিখা শৰ্মাজনীক অতি সোনকালে গ্ৰেপ্তাৰ কৰক। কাৰণ এই RD শৰ্মাজনীয়ে জুবিন দাৰ লগত অন্যায় হোৱা নাই, জুবিন দা নিজে মদ খাই খাই মৰিল আৰু স্বাভাৱিক মৃত্যু হ'ল, এই কথা মই কোৱা নাই, শিখা শৰ্মাই কৈছে। আৰু সেই শিখা শৰ্মাজনীক RD শৰ্মা বুলি কৈছোঁ। তাই চাগে বাঁহী মহন্তৰ বাঁহীটো বজাব পৰা নাই কাৰণে মানে বহুত দিন উল্টা পুল্টা বকি আছে, ফেচবুকত উল্টা পুল্টা বকি আছে। কি ক'ব? মুখ্যমন্ত্ৰী দেখিছিলে নেকি তেওঁলোকে হত্যা কৰা? মই আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে এই প্ৰশ্নটো উত্থাপন কৰিছোঁ যে আচলতে মোৰ মতে শ্যামকানু, সিদ্ধাৰ্থ, অমৃতপ্ৰভা আৰু শেখৰ সন্দীপন এই পাঁচজন, যাক মই শ্বৰ্টকৈ চাচ বুলি কৈছোঁ, তেওঁলোকৰ লগতহে অন্যায় হৈছে, তেওঁলোকৰ লগত দুৰ্ঘৰ অন্যায় হৈছে। সেইকাৰণেই মই তেওঁলোকৰ জাষ্টিছ বিচাৰিছোঁ। মানে যিমানেই আপুনি নিৰ্দোষী অমৃতপ্ৰভা, মই বাৰে বাৰে কৈছোঁ নিৰ্দোষী অমৃতপ্ৰভা, যিমানেই আপুনি নিৰ্দোষী অমৃতপ্ৰভাক আদালতত ক'বলৈ যাব যে অমৃতপ্ৰভাই জুবিনক খুব মদ খুৱাইছিলে, মদেই খুৱাই আছিলে, অমৃতপ্ৰভাই ৰাতি এটা পেক বনাই দিছিলে, সন্ধিয়া এটা পেক বনাই দিছিলে, মাজৰাতি এটা পেক বনাই দিছিলে, অমৃতপ্ৰভাই গোটেই ৰাতি জুবিনক শুবলৈ দিয়া নাছিলে, তাৰ অৰ্থটো কি? যি সময়ত আচলতে মানুহে জুবিন গাৰ্গৰ কাৰণে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছে, সেই সময়ত কিন্তু মই আপোনাৰ যদি ফেচবুক একাউণ্টটো চাওঁ, তাত দেখা পাওঁ #জাষ্টিছ ফৰ শ্যামকানু, শেখৰ, সিদ্ধাৰ্থ আৰু অমৃতপ্ৰভা মহন্ত। প্ৰথম কথাটো হ'ল, আমি জাষ্টিছ কেতিয়া বিচাৰোঁ? জাষ্টিছ মানে ন্যায়। আমি ন্যায় কেতিয়া বিচাৰোঁ? যেতিয়া কোনোবা এটা বস্তুত অন্যায় হয়, অন্যায় হ'লেহে তাত ন্যায়ৰ প্ৰশ্ন আহে। জুবিন গাৰ্গক কোনেও হত্যা কৰা নাই। মই আজিও ক'ম, মই য'তেই ক'ব লাগে, কাইলৈ যদি অনুসন্ধানকাৰী যদি এজেঞ্চিয়ে মোক মাতিও লৈ যায়, তেতিয়াও মই ক'ম, এইটো মোৰ মনৰ কথা, মোৰ মনৰ বিশ্বাস, গভীৰ বিশ্বাস, যে জুবিন গাৰ্গৰ মৃত্যুটোৰ কেতিয়াও কোনো হত্যা জড়িত নাই, কেতিয়াও নাই, কোনো নাই। মোৰ বিশ্বাস, এইটো গভীৰ বিশ্বাস। যিহেতু জুবিন গাৰ্গৰ লগত কোনো মানুহে হত্যা কৰি তেওঁক অন্যায় কৰা নাই বুলি মই বিশ্বাস কৰোঁ, জুবিন গাৰ্গৰ মৃত্যুৰ অচিলালৈ এই পাঁচজন মানুহ, শ্যামকানু, সিদ্ধাৰ্থ, অমৃতপ্ৰভা, শেখৰ আৰু সন্দীপন, এই পাঁচজন মানুহৰ প্ৰতি অসমৰ এচাম মানুহৰ যি হিংসাত্মক ব্যৱহাৰ, এই কথাটো অন্যায় হৈছে, এই কথাটোহে অন্যায় হৈছে। আচলতে মোৰ মতে শ্যামকানু, সিদ্ধাৰ্থ, অমৃতপ্ৰভা আৰু শেখৰ সন্দীপন এই পাঁচজন, যাক মই শ্বৰ্টকৈ চাচ বুলি কৈছোঁ, তেওঁলোকৰ লগতহে অন্যায় হৈছে, তেওঁলোকৰ লগত দুৰ্ঘৰ অন্যায় হৈছে। সেইকাৰণেই মই তেওঁলোকৰ জাষ্টিছ বিচাৰিছোঁ। নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু বহুত দিন ধৰি মই মানে এনেকুৱা ধৰণৰ ভিডিঅ' বা এনেকুৱা ধৰণৰ কণ্ট্ৰভাৰ্চিত মাত মতা নাই, মানে মই এনেকুৱা ধৰণৰ ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ। কিন্তু এজনী মানে অসমত মাইকী মানুহ আছে, তাৰ নামটো ল'বলৈ মন নাযায় মোৰ মুখত, আৰু তাৰ নামটো হৈছে শিখা শৰ্মা। আৰু শিখা শৰ্মাক নতুন এটা নাম দিছোঁ RD শৰ্মা। এই RD শৰ্মাই মানে কি হ'ল, জুবিন দাক চৰিত্ৰ হননৰ কাৰণে বহুত বেছি চেষ্টা কৰি আছে। প্ৰত্যেক দিনাখন দেখোঁ মানে কিবা নহয় কিবা জুবিনদাৰ বেয়া অকল বেয়াই লেখে, ভাল একো নেলেখে। ভাল কাৰ লেখে? যোনকৈ যেনে জুবিন দাক হত্যা কৰিছিল শ্যামকানু, সিদ্ধাৰ্থ, শেখৰ জ্যোতি, অমৃতপ্ৰভা, এইটো কিবা পৰেশ বৈশ্য, সেইকেইজনৰ বিষয়েহে মানে এই RD শৰ্মাজনীয়ে ভালকৈ কথা কয়। সিহঁতক মানে জাষ্টিছ দিব লাগে, সিহঁতকে ন্যায় দিব লাগে, সিহঁতৰ লগত অন্যায় হৈছে বোলে। এটা পডকাষ্টতো কৈছে কি জুবিন দাৰ লগত অন্যায় হোৱা নাই, জুবিন দা নিজে মদ খাই খাই মৰিল আৰু স্বাভাৱিক মৃত্যু হ'ল। ঠিক আছে, স্বাভাৱিক মৃত্যু হ'ল, জুবিন দা মদ খাই খাই মৰিল, কিন্তু সাঁতুৰিব দি আছিল কিয় ইমান সময়? আৰু জুবিন দা যেতিয়া ভাগৰুৱা হৈছিল, যেতিয়া বমি কৰি আছিল, সেইকেইজনৰ দায়িত্ব আছিল নে নাই যে জুবিন দাক উঠাই নিব লাগে, হস্পিটেল নিব লাগে আৰু সাঁতুৰিব দিব নালাগে? তেখেতলোকৰ দায়িত্ব আছিলে নাই? নে সেইবিলাক সকলোবিলাক অৱহেলা কৰাবিলাক কি ভাল মানুহৰ কাম নেকি? যোনে জুবিন দাক অন্তৰৰ পৰা ভাল পাইছিল, যোনে জুবিন দাক বহুত বেছি কেয়াৰ লৈছিল, তেনে ক্ষেত্ৰত জুবিন দা মদ খাই খাই বমি কৰি পানীত সাঁতুৰি আছিল, তেনে ক্ষেত্ৰত সাঁতুৰিব দিব লাগিছিল নে নিদিব লাগিছিল? শিখা শৰ্মাৰ কথাৰ মই এই উত্তৰ দিছোঁ। আৰু কৈছে কি শ্যামকানু মহন্তৰ একো দুখ নাই, জুবিন দাই ন্যায় পাবলগীয়া একোৱেই নাই, একোডালেই নাই। জুবিনৰ লগত কি অন্যায় হৈছে যে ন্যায় পাব লাগিব? জুবিন দাই নিজে মদ খাই খাই মৰিল, এই কথা মই কোৱা নাই, শিখা শৰ্মাই কৈছে। আৰু সেই শিখা শৰ্মাজনীক RD শৰ্মা বুলি কৈছোঁ। তাই চাগে বাঁহী মহন্তৰ বাঁহীটো বজাব পৰা নাই কাৰণে মানে বহুত দিন উল্টা পুল্টা বকি আছে, ফেচবুকত উল্টা পুল্টা বকি আছে। আৰু এই RD শৰ্মাজনীক য'তে যোনে যেনেকৈ দেখে একদম চেণ্ডেল পিন্ধাই দিব। কাৰণ এনেকুৱা এজন নীলাজ মাইকী মানুহ, আপুনি বুলি ক'ব বেয়া লাগিব, এইজনীক বুনৰী বুলি ক'ব কাৰণে বেছি হোৱাই মানে ডাইৰেক্ট এই ভিডিঅ'ৰ জৰিয়তে কৈছোঁ, শিখা শৰ্মা এজনী বুনৰী হয়।
আৰু এই ভিডিঅ'সমূহ কৰিছে যে ভিডিঅ'সমূহত দেখাইছে কি আমি অৱহেলা কৰিলোঁ, অৱহেলাৰ ফলত জুবিন দাৰ মৃত্যু হৈ গ'ল, আমি বাচি যাম, তেনেকুৱা ধৰণৰ দেখাইছিল। কিন্তু তেনেকুৱা ধৰণৰ একো কথা নাই। অৱহেলা কৰিছেই ভিডিঅ'ৰ জৰিয়তে, আৰু মাৰিবৰ কাৰণে সেইটো এটা প্লেনিং আছিলে। সেইটো কাৰণে মানে সেই অৱহেলাখিনি কৰি মেলি জুবিন দাক আমি এটা লাষ্ট ভিডিঅ' দেখিছিলোঁ। সেই লাষ্ট ভিডিঅ'টো জুবিন দাই যেনে তেনে এই নাও এখনত উঠিছিল, লওঁতে মানে ভিডিঅ'টো কাট কৰি দিলে, ঠিক আছে। তাৰপিছত কি হ'ল, জুবিন দাটো সেই ভিডিঅ'টোত ডেথ হোৱা নাই। ডেথ কেনেকৈ হ'ল? তাৰপিছততো জুবিন দা উঠি আহিল চাগে, বহুত ভাগৰুৱাহে হৈ আছিল। তাৰপিছত এনেকুৱা হ'ল মানে জুবিন দাক মানে অচেতন হওঁ অৱস্থাত হৈ আছিল ন, ঠিক সেইটো সময়তে গোটেইকেইজনে মিলি মাৰি জুবিন দাক হত্যা কৰিলে। সেইটো কাৰণেহে জুবিন দাৰ কামিহাৰ ভাঙিলে, মগজুত আঘাত পাইছিলে যে, সেইটো কাৰণে পাইছিল, আৰু বিশেষ তাৰ কাৰণ একোৱে নাই। জুবিন দা যেতিয়া ভাগৰুৱা হৈ বহুত বেছি ভাগৰুৱা হৈ গ'ল, একো কৰিব নোৱাৰা হৈ গ'ল নহয়, তেতিয়া গোটেইকেইজনে মাৰি হত্যা কৰিলে জুবিন দাক। মই এইটো আজি এই ভিডিঅ'ৰ জৰিয়তে কৈছোঁ। অমৃত প্ৰভাই নিজক বাচিবলৈ কাৰণে কৈ আছে কি জুবিন দাক মদ খোৱালোঁ, কিবা খোৱালোঁ বুলি কওঁ বুলি কৈছে। কাৰণ তেতিয়াহে ৰাইজৰ প্ৰশ্ন হ'ব যে কি জুবিন দাক সৰু ল'ৰা নেকি? জুবিন দা যে মদ খোৱাই থাকিব পাৰিলে, একেটা কোঠাত কি কৰি আছিল? তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমাৰ মজত আহিব নাই? তেতিয়া আমি জুবিন দাক ভাল পাম জানো? নাপাম নহয়। সেইটো কাৰণে মানে SITৰ সন্মুখত অমৃত প্ৰভাই এইবিলাক কথা কওঁ বুলি কৈছে, যাতে জুবিন দাৰ চৰিত্ৰ হনন হওক। জুবিন দাই মোৰ লগত এনেকুৱা কৰিলে, যিটো হত্যা কৰিছিলে, এই হত্যাৰ দিশটো মানে সলনি কৰিবৰ কাৰণে, চৰিত্ৰ হনন কৰিবৰ কাৰণে অমৃত প্ৰভাই এনেকুৱা ধৰণৰ চাল খেলিছে। চ' সেইটো কাৰণে SITৰ সন্মুখত এনেকুৱা ধৰণৰ কথা কৈছে, যাতে জুবিন দাৰ চৰিত্ৰ হনন হওক। গতিকে জুবিন দাক চৰিত্ৰ হননৰ কোনো ধৰণৰ চেষ্টা নকৰিব। শিখা শৰ্মা নে কি এজনীক কৈছোঁ, বুনৰী শৰ্মাজনীক, চৰিত্ৰ হননৰ চেষ্টা নকৰিব। জুবিন দা বহুত ভাল মানুহ আছিল, আমি ভগৱান বুলি মানো, আৰু সেই ভগৱানক চৰিত্ৰ হননৰ দ্বিতীয়বাৰ এনেকুৱা ধৰণৰ ফেচবুকত পোষ্ট নিলিখিব। আৰু মই অসমৰ CMক হাত জোৰ কৰি কৈছোঁ, এই শিখা শৰ্মাজনীক অতি সোনকালে গ্ৰেপ্তাৰ কৰক।